ওম শান্তি। আমি যি পঢ়োঁ, যি কওঁ, যি ভাবোঁ, যি চাওঁ, যি শুনো, এটেনশ্যন দিব, মনোযোগ দিব। আমি যি শুনো, যি কওঁ, ভাবাটো পিছত, কিন্তু আমি যি ভাবোঁ সেইটো পিছত হয়। ভাৱনা ইনফৰমেশ্যন বা চ'ৰ্চৰ ওপৰত নিৰ্ভৰশীল হয়। আমি যি শুনো, যি চাওঁ, সকলোতকৈ বেছিকৈ ইম্পেক্ট কৰে আমাক, বেছিকৈ আমাক ইনফ্লুৱেঞ্চ কৰে আমি যি চাওঁ আৰু আমি যি শুনো। গতিকে আজি আমি কথা পাতিম, কি কথা আপুনি নুশুনিব বা শুনিলেও লগে লগে তাক কেনেকৈ আপুনি ফ্লাছ কৰিব, আৰু কি কথা আপুনি যিমান পাৰে নাচাব। সংসাৰখনত সুখৰে থকাৰ খুব সৰু সৰু বিধি আছে। মই প্ৰায়ে কৈ থাকোঁ, আজিও ক'ম যে বৈৰাগ্য বৃত্তি ধাৰণ কৰক, ভয় নকৰিব। বৈৰাগ্য বৃত্তি মানে আপোনাক ঘৰ সংসাৰ ত্যাগ কৰি ক'বলৈ যাবলৈ কোৱা নাই। বৈৰাগ্য মানে কি জানেনে? কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, এই 5টা ৰিপুৰ পৰা যেতিয়া আপোনাৰ বৈৰাগ্য উপজিব, তেতিয়া আপুনি স্বৰ্গৰ সুখ, পৰমাত্মিক সুখ, ঈশ্বৰীয় সুখত বিলীন হ'বলৈ আৰম্ভ কৰিব। এই পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰাপ্তিয়েই হৈছে পৰমাত্মিক প্ৰাপ্তি, পৰমাত্মাৰ প্ৰেম, মৰম, চেনেহ, ঈশ্বৰীয় মৰম, যাক আমি সকলো সময়তে হে ঈশ্বৰ, হে আল্লাহ, হে গড, হে ভগৱান বুলি চিঞৰ বাখৰ কৰি মাতি থাকোঁ। সেই সুখ, সেই মৰম, সেই প্ৰেম, তাতকৈ ডাঙৰ উদ্ধত প্ৰেম আৰু পৃথিৱীত একো হ'ব নোৱাৰে। এই জীৱনতে এবাৰ পৰমাত্মিক প্ৰেম আপুনি অনুভৱ কৰাৰ যোগ্য আপুনি আৰম্ভ কৰকচোন। ডিটেচমেণ্ট আনক, নহ'লে থকা সুখ শান্তিও আপোনাৰ সোনকালে হৰণ হ'ব। ডিটেচমেণ্ট মানে কি? আধ্যাত্মৰ পৰিভাষা হৈছে বৈৰাগ্য। বৈৰাগ্য মানে কি? সন্ন্যাস ধৰ্ম পালন। এইখিনিতে আমি ক্লিয়াৰ হ'ব লাগে। সন্ন্যাস, বৈৰাগ্য, চেলিবেচি, ব্ৰহ্মচৰ্য, এইবোৰ শব্দ আচলতে ভাৱাৰ্থ কি? আধ্যাত্মত ইয়াৰ ভাৱাৰ্থ কি? চকুৰে যি দেখি আহিছোঁ সৰুৰে পৰা এতিয়ালৈকে, সন্ন্যাস মানে কি? ঘৰ সংসাৰ সকলো পৰিত্যাগ কৰি পাহাৰে পৰ্বতে ক'ৰবাত থাকেগৈ। যেতিয়া খাদ্যৰ অভাৱত তেওঁলোকে জীয়াই থাকিবলৈ অৱস্থা বেয়া হয়, তেওঁলোকে এই পঞ্চতত্বৰ শৰীৰ লৈ পেলাই তেওঁলোকে কি কৰে? ভিক্ষা মাগি তেওঁলোকে জীৱন যাপন কৰাও দেখিছোঁ। এটা হৈছে বৈৰাগ্য, চলিটিউডনেছ, 100% ডিটেচমেণ্ট। কাৰ পৰা ডিটেচমেণ্ট? এতিয়া কিন্তু মহান মহান ব্যক্তিৰ কিন্তু ভৱিষ্যতবাণী দি থৈ গৈছে। সাম্প্ৰতিক সময় হৈছে বৈৰাগ্যক নিজকে অলপ ডিটেচ কৰি নিজক সময় দিয়াৰ সময় সমাগত। আজি পৰিয়ালত ইমান অশান্তি অসূয়া হৈ থাকে নহয়, কিমান যে কমপ্লেইন আহে দিনটোত, মোৰ ঘৰত এনেকুৱা, মোৰ ঘৰত তেনেকুৱা। একেবাৰে সহজভাৱে যদি আপুনি এই বৈৰাগ্য বৃত্তিটোক যদি আপুনি নিজে আঁকোৱালি লয়, দেখিব যিয়ে সমস্যা নাহক কিয়, যেনেকুৱাই পৰিয়ালতান্ত্ৰিক সমস্যা নহওক কিয়, যেনেকুৱাই আপোনাৰ সম্বন্ধ সম্পৰ্কীয় সমস্যা নহওক কিয়, সি কিন্তু বেছি সময় আপোনাৰ ইয়াত কিন্তু হাবি হ'ব নোৱাৰিব। আজি প্ৰধান সমস্যা, মই যদি দিনটোত 10টা কাউন্সেলিং কৰোঁ, তাৰ ভিতৰত 7টা সমস্যাই হৈছে পৰিয়ালতান্ত্ৰিক আৰু সম্বন্ধ কেন্দ্ৰিক, সা সম্পত্তি কেন্দ্ৰিক নহয়। কিন্তু ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ইণ্টাৰেষ্টিং, কাৰণ সা সম্পত্তি গোটাবলৈ আমি বহুত কষ্ট কৰিছোঁ, আমি শাৰীৰিকভাৱে বহুত কষ্ট কৰিছোঁ, মানসিকভাৱে আমি নিজকে বান্ধি পেলাইছোঁ যে নহয়, মই মোৰ কৰ্ম কৰিবই লাগিব, মই এই আৰ্নিং, এই ইনকামৰে মই মোৰ পৰিয়াল চলাই আছোঁ, খুব সুন্দৰভাৱে চলাই নিব লাগিব, মোৰ প্লেন আছে, এজেণ্ডা আছে, মোৰ ভৱিষ্যত পৰিকল্পনা আছে, মোৰ ওপৰতে গোটেই পৰিয়ালটো নিৰ্ভৰশীল। আমি কিমান বেছি নিজকে কি বুলি ক'ম, একাউণ্টেবল বুলি আমি বিবেচনা কৰোঁ। ঠিক একেদৰে যদি মনৰ সুখ শান্তিৰ কাৰণে যদি আপুনি একাউণ্টেবল হৈ যায়, আপোনাৰ মনৰ সুখ শান্তিৰ কাৰণে আপুনি একাউণ্টেবল, আপোনাৰ মনৰ সুখ শান্তিৰ বাবে আপুনি দায়বদ্ধ, আপোনাৰ সুখ শান্তি, আপোনাক সুখ শান্তি কোনেও দিব নোৱাৰে। সেইটোকেতো আজি আমি আধ্যাত্মত বাৰে বাৰে কৈ আছোঁ যে
সুখ শান্তিৰ পৰিভাষা হৈছে যিজন ব্যক্তিয়ে প্ৰতিটো পৰিৱেশত পৰিস্থিতিক জীৱনৰ যিকোনো পৰিস্থিতিক সম্বন্ধৰূপী ব্যক্তিৰূপী কৰ্মৰূপী ঘটনাৰূপী যিকোনো সাডেন হঠাৎ হৈ যোৱা ঘটনা পৰিঘটনাৰূপী পৰিস্থিতিক যিজন ব্যক্তিয়ে শান্ত স্বৰূপ স্থিতিত থাকি হেণ্ডেল কৰিব পাৰে গ্ৰহণ কৰিব পাৰে তেওঁতকৈ ভাগ্যৱান তেওঁতকৈ সুখ শান্তিৰে সমৃদ্ধ ব্যক্তি পৃথিৱীত আৰু দ্বিতীয়জন নোলাব গতিকে ঘৰতে প্ৰথমতে আহিছোঁ কাম ভাবলৈ কথাবিলাক অলপ ক্লিয়াৰকৈ পতাটো ভাল কাৰণ ব্ৰহ্মা কুমাৰীজত গ'লে বহুতে এই কথাটোৰ অৱতাৰণা কৰে যে তালে গ'লে বা ৰাজযোগ মেডিটেশ্যন শিকিলে আমি আমাৰ ঘৰ সংসাৰৰ মাজত শাৰীৰিক সম্বন্ধৰ পৰা লৈ সকলো জৈৱিক যিকোনো সম্বন্ধৰ পৰা আমি লগত থাকিব লাগিব নেকি প্ৰথম কথা হৈছে ইয়াত তেনেকুৱা ধৰণৰ কোনো শিক্ষা দিয়া নাযায় যেতিয়া সামাজিকভাৱে দুজন ব্যক্তি বিবাহ পাশত আবদ্ধ হয় তেওঁলোকৰ প্ৰধান এজেণ্ডা কি হয় যে সুখে দুখে দুয়োজনে জীৱনৰ প্ৰতিটো স্থিতি পৰিস্থিতিক এজনে আনজনক যাতে এৰি থৈ নাযায় আমাক জীৱনটো চলাবলৈ কোনোবা এজনৰ খুব আৱশ্যক হয় অন্তত ডেকা কালত নহলে বুঢ়া কালত লগা হয় সেই বুঢ়া কালত আমাক চোৱা চিতা কৰিবলৈকে আমাৰ নিজৰ জেনেৰেশ্যন উত্তৰাধিকাৰীৰ প্ৰয়োজন হয় সেই সূত্ৰে সমাজে নিয়ম বান্ধি দিলে যে দুজন পুৰুষ আৰু নাৰীৰ মাজত যেতিয়া বিবাহ হয় তেওঁলোকৰ প্ৰথম কি হয় আচলতে উদ্দেশ্যটো কি যাতে আমাৰ জেনেৰেশ্যনটো আমাৰ উত্তৰাধিকাৰীসকল আমাৰ শাহু আমাৰ সংসাৰখন যেন আগবাঢ়ে কিমান পবিত্ৰ কিমান বেছি ডিভাইন ঈশ্বৰীয় সত্তাৰে বহু নীতি নিয়মৰে বিবাহ পাশত আবদ্ধ হোৱা যায় গতিকে কি বুলি কয় বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত হৰগৌৰী বুলি কয় লক্ষ্মী নাৰায়ণ বুলি কয় দেৱত্ব সত্তাৰে পৰিপূৰ্ণ হৈ যোৱা যায় কিন্তু আজি মোৰ এটা মনত প্ৰশ্ন আহে দিনটোত যদি মই 11টা কাউন্সেলিং কৰোঁ তাৰ ভিতৰত 7টা কাউন্সেলিঙে হৈছে কি এক্সট্ৰা মেৰিটেল এফেয়াৰ সংসাৰত বহুত অশান্তি অসূয়া কাৰোবাৰ যদি পত্নীয়ে ফোন কৰে কাৰোবাৰ স্বামীয়ে ফোন কৰে কিয় হৈছে তেনেকুৱা গতিকে আধ্যাত্মই কৈছে যে তুমি কাম ভাৱৰ পৰা বৈৰাগ্য বৃত্তি ধাৰণ কৰা কাম ভাৱ মানে কি দৈবিক সত্তাৰ যেতিয়া আমি বিবাহ পাশত আবদ্ধ হওঁ সেই সত্তাৰ যেতিয়া দুইজনৰ 100% যেতিয়া দৈবিক যিটো দিব্যতা ডিভিনিটিৰে যেতিয়া সন্তান আহে পৃথিৱীলৈ সেই সন্তান ঈশ্বৰৰ পৰা আহে বুলি আমি মানি লওঁ আৰু আমাৰ কাম সেইটোৱে কিন্তু আমি সেইভাৱে বিবাহ পাশত আবদ্ধ হৈছোঁ যাতে আমি আমাৰ সংসাৰখন সুন্দৰভাৱে আমি লৈ যাব পাৰোঁ আগুৱাই নিব পাৰোঁ আমাৰ সংসাৰত সন্তান সংসাৰ আমি নিজৰ বংশ বৃদ্ধি কৰিব পাৰোঁ কিন্তু সেই উদ্দেশ্যটোৱে আজি জানো সকলোৰে মাজত ব্ৰতি আছে যিটো পজিটিভ গুণ আছিল মনুষ্যৰ দেৱত্ব সত্তাৰে সন্তান জন্ম দিয়াৰ যি আজি আমাৰ স্পৃহা আছিলে যিয়ে স্বয়ং পৰমাত্মাই আমাক অৰ্পণ কৰিছিল সেই সত্তা জানো আজি জীয়াই আছে কি হৈছে আজি কাম ভাৱৰ প্ৰকোপত পৰি বহুতেই নিজৰ ঘৈণী নিজৰ স্বামী থকা সত্ত্বেও পৰপুৰুষ পৰ নাৰীৰ প্ৰতি সঘনাই আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছে যাৰ ফলত এখন সুখৰ সংসাৰ তছনছ হৈ পৰিছে যাৰ ফলত গোটেই ঘৰখনত সকলোৱে অশান্তিত জীয়াই থাকিবলৈ আৰম্ভ কৰিছে যদি আপুনি শুনি আছে তেনে কোনো সম্বন্ধ যদি আপুনি পুহি ৰাখিছে এইবিলাক হৈছে স্লো পয়জন এটা সময়ত বিস্ফোৰণ হ'ব বিস্ফোৰিত হ'ব আৰু দেখিব তেতিয়া কিন্তু আপুনি কতো থকাৰ ঠাই বিচাৰি নাপাব সিধাই গৈ কোৰ্টত হাজিৰ হ'বলগীয়া হয়
গতিকে আপুনি জ্ঞানী আত্মা হিচাপে স্বয়ং পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান হিচাপে নিজকে এবাৰ চালি জাৰি চাওকচোন, গাটো জোকাৰি চাওকচোন, মই ক'ৰবাত এনেকুৱা ধৰণৰ ভুল কৰি আছোঁ নেকি? যি মোৰ জীৱনত আহিছে তাকে আঁকোৱালি নলৈ মই আৰু কিবা বিচাৰি পেলাই বিপথে গৈছোঁ নেকি? দ্বিতীয়তে আমি বিবাহপাশত কিয় আবদ্ধ হওঁ? যদি এজনৰ কুসংস্কাৰ আছে, এজনৰ যদি বেয়া সংস্কাৰ আছে, এজনে যদি সঁচাকৈ একো জীৱন নামৰ এই সংগ্ৰামত তেওঁ যদি তিতি বুৰি আছে, কষ্টত আছে, তেওঁক উদ্ধাৰ কৰিবলৈকে আচলতে পতি বা পত্নী নামৰ এই সম্বন্ধ সমাজে তেওঁক আচলতে দিয়ে, যাতে তুমি বিপদত পৰিলে মই তোমাক হাতত ধৰি উঠাই লৈ আহিম। কিন্তু আজি কি হৈছে? আজি কি হৈছে যে যদি তুমি বিপদত পৰি গৈ আছা, পাৰিলে কেইটামান আৰু ওপৰৰ পৰা ঠেলা মাৰি তুমি নামৰ সত্তাটোকে নিঃশেষ কৰি দিয়াৰো উদাহৰণ বহু সমাজত আছে এতিয়া। সেইবাবে মই কওঁ যে যিসকলে বিবাহপাশত আবদ্ধ হৈছে, নতুনকৈ বা হ'বলগীয়া আছে, পৰাপক্ষত মন্ত্ৰখিনি অসমীয়া ভাষাত, যোনে যি ভাষাত বুজি পায়, যাৰ যি মাতৃভাষা, সেই মাতৃভাষাত আচলতে অসমীয়াত মন্ত্ৰখিনি গাব লাগে। খুব বেছি ইম্পৰ্টেণ্ট। এতিয়াৰ বিবাহ অলপ বেলেগ ধৰণৰ বাৰু, এতিয়াৰ বিবাহৰ কথাটো বেলেগ, কিন্তু আগৰ বিবাহৰ প্ৰতিটো নিয়ম প্ৰণালী খুব কটকটীয়া কঠোৰ আছিলে। কিয়? কঠোৰ হ'বই লাগিব। এয়া জীৱনৰ এটা সম্বন্ধ, যি সম্বন্ধৰ ওপৰত আমাৰ বুৰঞ্জী, আমাৰ ভৱিষ্যত, আমাৰ বৰ্তমান নিৰ্ধাৰিত হৈ থাকিব। ধেমালি নহয়। এগৰাকী পুৰুষ মহিলা যেতিয়া বিবাহপাশত আবদ্ধ হয়, তেওঁৰ পৰাইতো সতি সন্তান আৰম্ভ হ'ব, বংশ বৃদ্ধি হ'ব, হয়নে? গতিকে কঠোৰতা নিজৰ জীৱনত নিজে আনিব লাগিব। কোনো পুৰোহিতে কাকো কঠোৰতা দিব নোৱাৰে, সেইটো এটা ডাঙৰ কথা। কাম ভাৱৰ পৰা প্ৰত্যেকগৰাকী স্ত্ৰীকে, প্ৰত্যেকগৰাকী পুৰুষকে নিজৰ ভাই ভনীৰ দৃষ্টিৰে চাওক। এইটো কি বেয়া কথা নেকি শিকোৱাটো? এই যে শিকায় ব্ৰহ্মা কুমাৰীজত বোলে ভাই ভনী কৰে, কিয় কৰে? হোৱাট ইজ দ্য লজিক বিহাইণ্ড ইট? কিয় কৰাৰ সময় সমাগত হৈ পৰিছে? যেতিয়া আপুনি এগৰাকী যিকোনো স্ত্ৰীক যেতিয়া ভনী বা বাইৰ দৃষ্টিৰে চাব, আপোনাৰ অন্তৰত চৌল আত্মিক প্ৰেমৰ জাগ্ৰত হ'বনে? তেওঁ যেনেকৈ ড্ৰেছ কোডত নাহক কিয়, তেওঁ যিমানেই অশালীনতাত নাহক কিয়, যেতিয়া আপোনাৰ দৃষ্টি এগৰাকী ভনীৰ ৰূপত যাব, মোৰেই ভনী, তেতিয়া আপুনি তেওঁক কি কৰিব? প্ৰটেকশ্যন দিয়াৰ যিটো আত্মিক উপলব্ধি জাগি উঠিব। আৰু প্ৰত্যেকগৰাকী স্ত্ৰীয়ে যদি প্ৰত্যেকজন পুৰুষক নিজৰ মৰমৰ ভাই ককাই হিচাপে চায়, তেতিয়াহ'লে এই পৃথিৱীখনতে সত্য যুগৰ প্ৰাৰম্ভণি হ'ব। 100% হ'ব। আমাৰ দ্বাৰাই সত্য যুগৰ আৰম্ভণি হ'ব। পৰমাত্মাৰ মহাবাক্য, তোমাৰ দ্বাৰাই মই সত্য যুগৰ স্থাপনা কৰিম। কিন্তু তাকে আমি কি ধৰণৰে ভাবোঁ যে সকলোকে ভাই ভনী কৰি দিব। কিয়? এগৰাকী স্ত্ৰীক যেতিয়া সোধা যায়, তোমাৰ স্বামীজন কেনেকৈ হোৱাটো বিচাৰা, মেক্সিমাম স্ত্ৰীয়ে উত্তৰ দিয়ে, মেক্সিমাম লেডিজে উত্তৰ দিয়ে যে মোৰ হাজবেণ্ড বা মোৰ স্বামীজন মই মোৰ দেউতাৰ দৰীয়া হোৱাটো বিচাৰোঁনে? কি দেউতা মানে কি? নিস্বাৰ্থ অন্তঃকৰণৰে শুদ্ধ ফটফটীয়া ক্ৰিষ্টেল ক্লিয়াৰ মৰম। দেউতাকে কেতিয়াও নকয় তুমি মোক এইটো দিয়া সেইটো দিয়া। মাকৰ থাকিব পাৰে, কিন্তু দেউতাকৰ সন্তানক লৈ, নিজৰ ছোৱালীজনীক লৈ কেতিয়াও কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যনছ নাথাকে। আৰু
প্ৰত্যেকজন পুৰুষক যেতিয়া সোধা যায় তোমাৰ স্ত্ৰী বা তোমাৰ পত্নী কেনেকৈ হোৱাটো তুমি কামনা কৰা বহু সংখ্যক লোকে কয় তেওঁ মোৰ মাৰ দৰে মৰমীয়াল আৰু মোৰ বান্ধৱীৰ দৰে বহল অন্তৰ হোৱাটো বিচাৰোঁ হয়নে গতিকে এটা হৈছে কাম ভাৱ যি ভাবে আজি সমগ্ৰ জাতিক সমগ্ৰ মনুষ্যক তছনছ কৰিবলৈ আৰম্ভ কৰিছে তাৰ সোৰ্চ বহুত বেছি কাম ভাৱ জাগ্ৰত হোৱা আজি কাম ভাবে যে ইমান বিৰাট ৰূপ লৈছে কিহৰ কাৰণে প্ৰথমটো হৈছে খাদ্যাভাস দ্বিতীয়টো হৈছে জীৱনৰ যিটো লাইফ ষ্টাইল আৰ্ট অফ যিটো লিভিং বা কি চাইছে চকুৰে দিনটোত কি চাইছে দিনটোত কি শুনিছে বহুত বেছি নিৰ্ভৰ কৰে তাৰ ওপৰত